ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ নং 10 দৈনন্দিন জীৱনত সংখ্যাৰ ব্যৱহাৰ। এই পাঠটিৰ ইতিমধ্যে আমি আলোচনা কৰি আহি পৃষ্ঠা নম্বৰ পাইছোহি 123 নম্বৰ পৃষ্ঠা। তোমালোকে উলিয়াই লোৱা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ আগৰ পৃষ্ঠাত থকা ক্ৰিয়াকলাপসমূহ ভিডিঅ' যোগে চোৱা নাই, তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ জৰিয়তে তোমালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। আমি যেতিয়া এইটো পাঠ আলোচনা কৰি সম্পূৰ্ণ কৰিম, এইটো পাঠৰ বাবে আগবঢ়োৱা আটাইকেইটা ভিডিঅ'ৰ লিংক আটাইকেইটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে পাবা। আৰু তাত থকা লিংকৰ জৰিয়তে অৰ্থাৎ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ জৰিয়তে তোমালোকে আটাইকেইটা ভিডিঅ' চাব পাৰিবা। বাৰু যি কি নহওক, এতিয়া আজি আমি ইয়াৰ পৰা আলোচনা কৰোঁ অভ্যাসন সময়। প্ৰথমটো কি আছে, 1 নম্বৰটো 16 টকা 75 পইচাৰ লগত 27 টকা 25 পইচা যোগ কৰা। বলাচোন আমি এইটো কৰি চাওঁ। আচ্ছা, 16 টকা 75 পইচাৰ লগত আমি 27 টকা 25 পইচা যোগ কৰিব লাগে। চাবা, 5 আৰু 5 যোগ কৰিলে 10ৰ শূন্য হাতত থাকিল 1, 7 2 9, আৰু হাতত থকা 1ৰ সৈতে লগে লগে 10, 10ৰ শূন্য আকৌ হাতত থাকিল 1। ইয়াত তোমালোকে পইচাই লিখিবা, ইয়াত টকা আছে টকা লিখিবা। মনত ৰাখিবা 1 হাতত গৈছিলে হয়নে? 6 7 13, হাতত থকা 1ৰ সৈতে লগে লগে 14, 14ৰ 4, আকৌ হাতত থাকিল 1, 1 আৰু 2 লগে লাগি 1 2 3, 3 আৰু 1 লগে লাগি 4, গতিকে 44 টকা 0 পইচা, অৰ্থাৎ 44 টকাই হ'ব উত্তৰ। এইটো হ'ল। এতিয়া বলা 2 নম্বৰটো চাওঁ। বিশ টকা 100 টকা 50 পইচা যোগ কৰি যোগফলৰ পৰা 90 টকা 75 পইচা বিয়োগ কৰা। আমি প্ৰথমতে এই দুটা যোগ কৰিব লাগিব। 20 টকাৰ লগত 100 টকা 50 পইচা যোগ কৰিম। আমি যিটো যোগ কৰি পাম তাৰ পৰা 90 টকা 75 পইচা বিয়োগ কৰিম। ইয়াত 2 নম্বৰটো চাবা, 20 টকাৰ লগত প্ৰথমতে 100 টকা 50 পইচা যোগ কৰিম। ইয়াত অকল 20 টকা আছে, পইচা লিখা নাই। আমি ইয়াত 0 পইচা লিখি দিলোঁ, 0 পইচা। এতিয়া ইয়াত পইচা লিখা, পইচাৰ তলত পইচা লিখা। 0 আৰু 0 যোগ কৰিলে 0, 0 আৰু 5 যোগ কৰিলে 5। ইয়াত টকা লিখা, এই দুটা যোগ কৰা, 0 2 1, 120 টকা 50 পইচা। এতিয়া ইয়াৰ পৰা কি কৰিব কৈছে, 90 টকা 75 পইচা বিয়োগ কৰিব লাগে। 90 টকা, 90টো ইয়াত লিখিবা, 90 টকাৰ তলত টকা লিখিবা, 75 পইচা 75, ইমান পইচা। এইটো কি কৰিব দিছে, বিয়োগ কৰিব দিছে। এবাৰ বিয়োগ কৰি দিয়া, পইচাৰ তলত পইচা লিখিবা। তোমালোকে সাধাৰণ যোগ বিয়োগ যেনেকৈ কৰা এইটো ঠিক তেনেকুৱাই। 10ৰ পৰা 5 গ'লে 5, ইয়াত 4 থাকিলে 4ৰ পৰা 7 নাযায়, সেইকাৰণে 14 হ'ল। 14ৰ পৰা 7 গ'লে 7, ইয়াত টকাই লিখিবা। ইয়াত 9 আছিলে, 9ৰ পৰা 0 গ'লে 9 হ'ব। ইয়াত 1 আছিলে, গতিকে 1ৰ পৰা 9 যাব নোৱাৰে, 11, 11ৰ পৰা 9 গ'লে 2, গতিকে 29 টকা 75 পইচা হ'ব উত্তৰ। এতিয়া বলা 3 নম্বৰটো চাওঁ। এশ 20 মিনিটত কিমান ঘণ্টা? আমি জানো যে 60 মিনিট সমান 1 ঘণ্টা। এইটো আমি সকলোৱে জানো হয়নে? 60 মিনিটত 1 ঘণ্টা। এতেকে 1 মিনিটত কিমান হ'ব? 1 মিনিট সমান 60/1 হ'ব 1 ঘণ্টা। 60/1 ঘণ্টা। এতেকে
120 মিনিটৰ কথা হৈছে হয়নে 120 মিনিট 120 মিনিট কিমান ঘন্টা পাম 120 মিনিট সমান লিখা 1/60 তান 60 ভাগৰ 1 পূৰণ 120 ইমান ঘন্টা এটো শূন্য কাটি দিলো 6 দি 12 হৰণ কৰিলে 2 বাজ যাব সমান 1 পূৰণ 2 থাকিলে 1 পূৰণ 2 ইমান ঘন্টা সমান 2 গুণ 2 2 ঘন্টা গতি উত্তৰটো কি পালো আমি 2 ঘন্টা বা তোমালোকে 60 ৰে 120 এই দুৰে ডাইৰেক্ট হৰণ কৰিব পাৰা 60 ৰে 120 হৰণ কৰিলে আমি 2 এ পাম ইয়াতে 2 গুণ 0 2 গুণ 12 এই দুৰে হৰণ কৰিব পাৰা 2 ঘন্টা কিন্তু মই এনেকৈ কৰি দিছো বাৰু যি কি নহওক এটা বলা 4 নম্বৰটো চাও 25 ঘন্টাত কিমান মিনিট 25 ঘন্টাত কিমান মিনিট আমি জানো যে 1 ঘন্টাত কিমান মিনিট 60 মিনিট 1 ঘন্টা সমান 60 মিনিট লিখিব পাৰো এটাকে 25 ঘন্টা তোমালোকৰ কিতাপত সুধিছে 25 ঘন্টাত কিমান মিনিট 25 ঘন্টা সমান 60 ৰে পূৰণ হ'ব 60 পূৰণ 25 ইমান মিনিট এইটো পূৰণ কৰি দিয়া 25 শূন্য গুণ 0 25 6 গুণ কিমান 150 তোমালোকে 6 দিয়ে পূৰণ কৰিব পাৰা ধৰা এটা শূন্য আছে আমি ইয়াত এটা শূন্য লিখিলো এটা 6 দিয়ে 25ক পূৰণ কৰা 6 5 গুণ 30 ৰ শূন্য হাতত থাকিল 3 6 2 গুণ 12 12 3 15 যি কি নহওক ইমান 1500 মিনিট এটো হ'ব উত্তৰ 5 নম্বৰটো কি আছে চাবা ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘন্টা ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘন্টা আমি উলিয়াম আহা আমি যদি 24 ঘন্টা ঘড়ী যদি লও তেতিয়া হলে এটা বজা মানে কেইটা বাজিব 13টা বাজিব হয়নে 24 ঘন্টা ঘড়ী এটা ঘড়ী থাকিলে এটো হল 6 এটো হল 12 তেতিয়া হলে ইয়াত মানে 1 থাকিব ইয়াত মানে 1 কিন্তু যদি আমি 24 ঘন্টা ঘড়ী লও এটো কি হ'ব 13টা বাজিব যদি 24 ঘন্টা ঘড়ী যদি আমি ধৰো অৰ্থাৎ 6টা বজাৰ পৰা 1টা বজালৈ অৰ্থাৎ 13টা বজালৈ 13 বজালৈ কিমান ঘন্টা হ'ব 7 ঘন্টা হ'ব এত লিখিবা নিৰ্ণয় সময় সমান এটো 13 বজাৰ পৰা 6 বজালৈ আমি বিয়োগ কৰি দিম অৰ্থাৎ 6টা বজাৰ পৰা 13 বজালৈ কিমান ঘন্টা হদিছে হয়নে গতিকে 13 বিয়োগ 6 ইমান কি ঘন্টা সমান 13 পৰা 6 গলে কিমান 7 ঘন্টা এটো হ'ব উত্তৰ মই তোমালোক ছবি একে বুজাই দিলো নতুবা তোমালোকে এদৰো চাবা পাৰা চাবা 6টা বাজিলে ৰাতিপুৱা তাৰ পিছত 7টা বাজিলে 8 বাজিলে 9 বাজিলে 10 বাজিলে 11 বাজিলে 12 বাজিলে তাৰ পিছত 1 বাজিলে বা 13টা বাজিলে গতিকে তুমি হিসাব কৰি চোৱা 6টা বজাৰ পৰা 7টা বজালৈ কিমান 1 ঘন্টা ইয়াৰ পৰা আকৌ 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা 5 ঘন্টা ইয়াৰ পৰা আকৌ ইয়ালৈকে 6 ঘন্টা এলৈকে 7 ঘন্টা গতিকে আমি হিসাব কৰিলে 7 ঘন্টা পাব উত্তৰটো 7 ঘন্টা হ'ব এটা বলা 6 নম্বৰটো চাও 6 ঘন্টা 40 মিনিটত কিমান মিনিট 6 ঘন্টা 40 মিনিটত কিমান মিনিট আমি উলিয়াম 6 ঘন্টা 6 পূৰণ 60 দিও আমি যদি 60 ৰে পূৰণ কৰো তেতিয়া হলে ঘন্টাটো মিনিট হৈ যাব 6 পূৰণ 60 ইমান মিনিট হৈ যাব 60 ৰে পূৰণ দিয়াৰ লগে লগে ঘন্টাটো মিনিট হৈ যাব হয়নে কাৰণ 60 মিনিটত 1 ঘন্টা যেহেতু যোগ 40 মিনিট তো আছে আগৰে 40 মিনিট 6 গুণ কিমান 36 আৰু এটা শূন্য আছে 360 মিনিট হল যোগ 40 মিনিট এটি 360 ৰ লগত 40 যোগ কৰিলে কিমান হ'ব 400 এটো উত্তৰ
এতিয়া 7 নম্বৰটো চোৱা চন্দনে প্ৰতি মাহে 5000 টকা ঘৰ ভাড়া দিয়ে এবছৰত কিমান টকা ঘৰ ভাড়া দিব এটো এদৰে পাতি লবা 7 নম্বৰ সমাধান আমি জানো যে 1 বছৰ সমান 12 মাহ এটো তোমালোকে নিশ্চয় জানা 12 মাহ মিলি কিনে 1 বছৰ হয় না 1 বছৰত 12 মাহ এতিয়া চন্দনে কি কৰে প্ৰতি মাহে 5000 টকা ঘৰ ভাড়া দিয়ে প্ৰতি মাহ তাৰ মানে 1 মাহ 1 মাহত কিমান ঘৰ ভাড়া 5000 টকা তোমালোকে লিখিব পাৰিবা 1 মাহত ঘৰ ভাড়া সমান 5000 টকা এতিয়া সুধিছে 12 মাহত কিমান অৰ্থাৎ এই বছৰত কিমান সুধিছে 1 বছৰ মানে পালো 1 বছৰ মানে 12 মাহ তাৰ মানে 12 মাহত কিমান সুধিছে এত লিখিব পাৰিবা এতেকে 12 মাহত 12 মাহত ঘৰ ভাড়া কিমান হ'ব 5000 আৰু 12 পূৰণ কৰা 5000 পূৰণ 12 ইমান টকা এখিনি পূৰণ কৰি দিয়া তিনটা শূন্য আছে 1 2 3 আৰু 12 5 গুণ কিমান 60 ইমান টকা গতিকে আমি কিমান পালো 12 মাহত ঘৰ ভাড়া 60000 টকা এটো উত্তৰ এতিয়া 8 নম্বৰটো চাবা ৰমলাই 1.500 কিলোগ্ৰাম মসুৰ দাইল 500 গ্ৰাম ৰহৰ দাইল 50 গ্ৰাম জিৰা গুড়ি 50 গ্ৰাম পাঁচফোৰণ আৰু 1.250 কিলোগ্ৰাম পিয়াজ কিনিলে তাই মুঠ কিমান পৰিমাণৰ বস্তু কিনিলে আমি ইয়াত দেখিছো কিছুমান কিলোগ্ৰামত আছে কিছুমান গ্ৰামত আছে হয়নে আমি এর আটাইকেইটা কিলোগ্ৰামলৈ লৈ যাও তেতিয়া আমাৰ মুঠ পৰিমাণৰ বস্তু কিমান কিনিলে আমাৰ উলিয়াবলৈ সহজ হ'ব এটো কিলোগ্ৰামত দিয়া আছে এটো 500 গ্ৰাম মানে আমি কিমান কিলোগ্ৰাম লিখিব পাৰো তোমালোকে চাই লোৱা তোমালোকে জানা যে 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম হয়নে গতিকে 500 গ্ৰামত কিমান হ'ব 500 গ্ৰামত 500 1000 এদি হৰণ হ'ব কিমান কিলোগ্ৰাম হ'ব 500 1000 হৰণ কৰিলে কি কৰিব লাগে আমি যেতিয়া হৰণৰ ক্লাস কৰিছিলো কোনোটা সংখ্যাক যদি 1000 এৰে হৰণ দিব লাগে অৰ্থাৎ একৰ সোফালে তিনিটা শূন্য আছে ইয়াত ওপৰত সংখ্যাটো লিখি আমি 500 লিখিলো ওপৰৰ সংখ্যাটো লিখি এই তিনিটা শূন্য আছে নহয় সেইকাৰণে তিনিটা অংকৰ পাছত দশমিক দিব লাগে 1 2 3 তিনিটা অংকৰ পাছত আমি ইয়াত এটা দশমিক দিব লাগে দশমিকৰ বাওঁফালে এটা শূন্য লিখিব লাগে অৰ্থাৎ 500 আমি 1000 এৰে হৰণ কৰিলে ইমান পাম 0.500 পাম আমি ইমান কিলোগ্ৰাম অৰ্থাৎ 500 গ্ৰাম মানে আমি কি পালো 0.500 কিলোগ্ৰাম এটো পাম আৰু এটা আছে চাবা 50 গ্ৰাম জিৰা গুড়ি 50 গ্ৰাম টু কিলোগ্ৰামত নিলে কি হ'ব 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম এতেকে 50 গ্ৰাম হলে কি হ'ব 50 গ্ৰাম টু কিলোগ্ৰামত নিলে 50 গ্ৰাম সমান 50ক 1000 এৰে হৰণ দিব লাগিব ইমান কিলোগ্ৰাম 50ক 1000 এৰে হৰণ দিলে কি কৰিব লাগিব আমি প্ৰথমতে 50 টো লিখি ললো এটো যেনেকৈ কৰিছিলো যে তিনিটা শূন্য আছে কাৰণে তিনিটা অংকৰ পাছত আমি সফলৰ পৰা হিচাপ কৰিলে তিনটাৰ পাছত আমি দশমিক দিছো ইয়াতো তিনটাৰ পাছত দশমিক দিব লাগিব 1000 এৰে হৰণ কৰিলে এটো দুটাহে আছে এটা দুটা আৰু নাই কাৰণে আমি এটা শূন্যটা দিব লাগিব এই তিনটা হল নে তিনটাৰ পাছত দশমিক দিলো আৰু দশমিকৰ বাওঁফালে এটা শূন্য লিখিব লাগে গতিকে ইমান কিলোগ্ৰাম পালো অৰ্থাৎ 50 গ্ৰাম মানে 0.05 কিলোগ্ৰাম এতিয়া হেকানে লিখিছো চাবা এখিনি কিতাপত দিয়া আছে
মচুৰ দাইল 1.500 কিলোগ্ৰাম, ৰহৰ দাইল 0.500 কিলোগ্ৰাম, অৰ্থাৎ 500 গ্ৰাম আছিলে, 500 গ্ৰামক আমি 0.500 কিলোগ্ৰামত লিখিব পাৰোঁ। আৰু কেনেকৈ হয় ইতিমধ্যে আমি ক'লোৱে। এতিয়া জিৰা গুড়ি 50 গ্ৰাম আছিলে, 50 গ্ৰাম জিৰা গুড়ি কিলোগ্ৰামত লিখিলে 0.050 কিলোগ্ৰাম লিখিব পাৰি। পাঁচফোৰণ 50 গ্ৰাম আছিলে, 50 গ্ৰামক কিলোগ্ৰামত নিলে 0.050 কিলোগ্ৰাম হয়। পিঁয়াজ আছিলে 1.250 কিলোগ্ৰাম, এইটো কিতাপত এনেকৈ আছে। এতিয়া এইখিনি যোগ কৰা, যোগ কৰিলে উত্তৰটো ওলাব। ইয়াত লিখিবা কিলোগ্ৰাম, 0 ইয়াত গোটেইকেইটা 0 আছে, ইয়াত 0 দিয়া। ইয়াত হ'ব 5 5 5, 3টা 5 আছে, 15 হ'ব, 15ৰ 5, হাতত থাকিল 1, 5 5 10, তাৰপিছত ইয়াত 2 12, হাতৰ একৰ সৈতে 13, 13 3, হাতত থাকিল 1, ইয়াত দশমিক আছে, দশমিক দিয়া। 1 আৰু 1 আছে 2, হাতৰ একৰ সৈতে 3, অৰ্থাৎ 3.350 কিলোগ্ৰাম, এইটো উত্তৰ। 9 নম্বৰটো, 1 কিলোগ্ৰাম মাছৰ দাম 300 টকা হ'লে 250 গ্ৰাম মাছৰ দাম কিমান? ইয়াত চাবা 1 কিলোগ্ৰাম মানে 1000 গ্ৰাম, এইটো আমি জানো হয়নে? এতিয়া আমি ইয়াত লিখিব পাৰিম 1 কিলোগ্ৰাম মাছৰ দাম 300 টকা, অৰ্থাৎ 1000 গ্ৰাম মাছৰ দাম 300 টকা। 1000 গ্ৰাম মাছৰ দাম 300 টকা। এতেকে 1 গ্ৰাম মাছৰ দাম কিমান হ'ব? 1 গ্ৰাম মাছৰ দাম সমান ওপৰত 300 হ'ব, তলত 1000 হ'ব, ইমান টকা। এটা আমাক সুধিছে 250 গ্ৰাম মাছৰ দাম কিমান? এতেকে 250 গ্ৰাম মাছৰ দাম সমান ওপৰত 300, তলত 1000 পূৰণ এই 250টো হ'ব, ইমান টকা। এইখিনি কটাকটি কৰি দিয়া, এইটো 0 এইটো 0, এইটো 0 এইটো 0, আকৌ ইয়াৰে এইটো 0 ইয়াৰে এইটো 0, দেখি কিমান থাকিলে 3 পূৰণ 25, 3 পূৰণ 25, তলত 1 থাকিলে গোটেই 1টো তলত নিলিখিলেও হ'ব, ইমান টকা। গতিকে 25 3 গুণ কিমান? 75। গতিকে 250 গ্ৰাম মাছৰ দাম কিমান পালো? 75 টকা। এইটো হ'ল উত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।